এয়া লাল চাহ এয়া ৰাইজক দিবৰ কাৰণে বাইদেৱে যোগাৰ কৰিছে। এয়া পকা মিঠৈ আৰু বৰপিঠা বুন্দিয়া ভুজিয়া বাইদেৱে লৈ আহিছিলে ধুনীয়াকৈ ঘৰতে বনাই পেলাই। এয়া এজনকে ৰাইজ আহি আছে আৰু বাইদেউহঁতে ধুনীয়াকৈ দি গৈছে। এয়া চাহ খাই আছে আৰু পিছফালে খোৱাৰ ৰন্ধাৰ ব্যৱস্থা কৰিছে, যিহেতু আমি আজি ভাত খুৱাম। নমস্কাৰ, আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে আজিৰ আমাৰ ঘৰত ভাগৱত পাঠ এভাগ আছে আৰু ভাগৱত পাঠৰ উদ্দেশ্য হ'ল আমাৰ আজি দেউমাইনাৰ 3 বছৰ কমপ্লিট হ'ল আৰু সেইকাৰণে আমাৰ ঘৰত এভাগ ভাগৱতৰ ব্যৱস্থা কৰিছে। আৰু ইতিমধ্যে এয়া আমাৰ পেহাই ভাগৱত পঢ়ি আছে, আপোনালোকে নিশ্চয় শুনিছে। আচলতে তাৰ জন্মদিন যোৱা 2 দিনমান হ'ল বাৰু, মই সময়ৰ অভাৱতে দিব পৰা নাছিলোঁ। আৰু এনেকৈ জন্মদিনত মানে কিবা নাম এষাৰ কোৱালে মনটো ভাল লাগে, নহয়নে বাৰু? আহকচোন আমি অকণমান ভাগৱতকে শুনো। ভাগৱত পাঠ ধুনীয়াকৈ সমাপ্ত হ'ল আৰু বিজয়া লাগিছে। আজি কি হ'ল জানেনে? বতৰটো বৰ বেয়া আছিলে, বহুত বৰষুণ দিছিলে আৰু আমাৰ বাহিৰত মানে ৰভাও দিয়া হোৱা নাছিলে, কাৰণ আমি ইমান ডাঙৰকৈ পতাও নাছিলোঁ। তথাপি 60-70 জন হৈছে আৰু মানুহ। আমাৰ পিছফালে মানে ডাঙৰ ৰুম এটা আছিলে, তাতেই ধুনীয়াকৈ বহুত হৈ গৈছে মানুহ বহিব পৰা। আৰু এইপিনে ৰাইজ বহিছিলে, ৰাইজে খোৱাৰ পিছত এয়া বেলেগ মানুহবোৰ খাইছে, ভাত খাইছে। ভাতৰ লগত আছিল বাৰু বহুত কিবাকিবি। যিয়ে নহওক বাৰু, দিনৰ কামখিনি সমাপ্ত হ'ল আৰু এয়া আমাৰ দেউমাইনাৰ কাৰণে ককায়েকে চাইডৰ পৰা কেক আনি দিছে, ডেলিভাৰী পৰা। আমি নালাগে বুলিয়ে কৈছিলোঁ কেক, সি আকৌ নামানিলে। তাকো খুৱাই দিয়া আকৌ। আচলতে এইটো আমাৰ পৰম্পৰাৰ ভিতৰত নপৰে, সেইকাৰণে মোৰ মানুহজনেও ভাল নাপায়। কিন্তু কি কৰিব আৰু, এতিয়া ল'ৰা ছোৱালীৰ মন। আমাৰ তাকো আকৌ কেকহে লাগে, ককায়েকক কৈ আছে কেক আনিবা। এতিয়া সকলোকে খুৱাই মেলি সি কেক মোকো খুৱাবলৈ আহিছে, এয়া মোক খুৱাই দিছে। আৰু তেনেকৈ আমাৰ দেউমাইনাৰ জন্মদিনটো ভালে ভালে পাৰ হ'ল। আপোনালোকেও আশীৰ্বাদ কৰিব যাতে আমাৰ দেউমাইনা সুস্থ শৰীৰে আৰু দীৰ্ঘায়ু হয়। ধন্যবাদ।